যেটো সেট বি আছিল বি সেটৰ মই তোমালোকক ইতিমধ্যে 19 লৈকে 17 লৈকে পঢ়াইছো তোমালোক বুজাই দিছো আনসাৰ কোনটো হ'ব মানে আনসাৰ খিনি দি দিছো আৰু বাকি সেট কিখনো দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এটো শীঘ্ৰে দি দিম এতিয়া জাস্ট মই আনসাৰ কিটা কৰিছো মই আকৌ আৰম্ভণি পে দিছো তেতিয়া হলে সুবিধা হ'ব একেবাৰে চাব পাৰিবা সো এক নম্বৰ যি কোৱেশ্চনটো আনসাৰটো চোৱা তোমালোকে বি টো হ'ব শুদ্ধ উত্তৰ মই আৰু এক্সপ্লেইন কৰি থকা নাই 2 নম্বৰ যদি আনসাৰটো হয় তেতিয়া হলে 2 নম্বৰৰ 10 30 ডিগ্ৰী হ'ব যেটো মই বাকি কিখনত বুজাই দিম সেই কাৰণে মই আৰু পঢ়ি থকা নাই তোমালোকে চাবা 3 নম্বৰ যেটো আছে প্ৰশ্নটো ডি টো হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ যেটো আছে 4 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ যেটো 7.2 সেন্টিমিটাৰ বি টো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত আছে 5 নম্বৰটো 5 নম্বৰ তোমালোকে 21 সেন্টিমিটাৰ পাবা ইয়াৰ শুদ্ধ উত্তৰটো তাৰ পিছত 6 নম্বৰলৈ আহিছো 6 নম্বৰ ডি টো হ'ব শুদ্ধ উত্তৰ √119 সেন্টিমিটাৰ 7 নম্বৰটো তোমালোকৰ এটো হ'ব সি টো হ'ব 25.2 সেন্টিমিটাৰ হ'ব তাৰ পিছত 8 নম্বৰ যদি চোৱা তেতিয়া হলে এখন বি সেটৰ হয় তোমালোকে চাব পাৰা মিলাব পাৰিবা ডি টো হ'ব 27:343 9 নম্বৰটো তোমালোকে হ'ব ইয়াৰে এটো অলপ কনফিউজ আছে হা এটো অলপ কনফিউজ আছে তোমালোকে এটো কমেন্ট কৰি জনাবাচোন মোৰ মতে ডি টো হ'ব লাগে বাৰু ঠিক আছে তোমালোকে কনফিউজ হৈ আছে তোমালোকে কমেন্ট কৰি জনাবাচোন কি হয় তাবে 10 নম্বৰটো যদি চাও তেতিয়া হলে 10 নম্বৰ বহুলক ওলাব দিছে গতে 2 হ'ব ইয়াৰ যেটো বেছি সংখ্যা আছে যেটো হেতু বহুলক 11 নম্বৰটো যদি চাও তেতিয়া হলে 29/36 হ'ব b2 কিছে এটো কিমান আছিল এটো 11 তো হা 11 নম্বৰটো 12 নম্বৰ প্ৰশ্নটো যে আনসাৰটো চোৱা তোমালোকে b2 পাবা শুদ্ধ উত্তৰ 1/26 13 নম্বৰ যে উত্তৰটো চোৱা তেতিয়া হলে c2 হ'ব 22 14 নম্বৰটো হ'ব 572 হ'ব 15 নম্বৰ প্ৰশ্নটো যে উত্তৰটো চোৱা তোমালোকে 7 পাবা 16 নম্বৰ যদি উত্তৰটো চোৱা তেতিয়া তোমালোকে 3 পাবা 17 নম্বৰ উত্তৰৰ শুদ্ধ উত্তৰটো হ'ব √28 হ'ব ঠিক আছে √28 হ'ব ইয়াৰে তাৰ পিছত 18 নম্বৰ যেটো আছে প্ৰশ্ন ইয়াৰে শুদ্ধ উত্তৰটো মানে c2 হ'ব 19 নম্বৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব b2 20 নম্বৰ c2 হ'ব শুদ্ধ উত্তৰ 21 নম্বৰৰ b2 হ'ব 0y 22 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব c2 23 নম্বৰৰ a2 হ'ব শুদ্ধ উত্তৰ 24 হ'ব b2 7 সেন্টিমিটাৰ 25 নম্বৰ হ'ব d2 1 সেন্টিমিটাৰ 1 হ'ব সেন্টিমিটাৰ 1 26 নম্বৰ যেটো আছে b2 হ'ব শুদ্ধ উত্তৰ 5 27 নম্বৰ যেটো আছে ইয়াৰে আনসাৰটো তোমালোকে 7 দিবা 28 নম্বৰটো হ'ব 5/13 29 নম্বৰটো হ'ব 50 ডিগ্ৰী অৰ্থাৎ এটো হ'ব 30 নম্বৰ যে চাও তেতিয়া হলে 160 ডিগ্ৰী 60 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ c2 হ'ব 31 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব যেটো x=6 y=6 এটো হ'ব 32 নম্বৰৰ 1.5 হ'ব -1.5 33 নম্বৰ 6.4 * 10⁻⁵ 34 নম্বৰ b2 হ'ব √2 * 1/√2 35 নম্বৰ হ'ব c2 8 হ'ব आंसर 36 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব b2 px = twice x^5 + x³ 37 নম্বৰ হ'ব twice s = t + r 38 নম্বৰ তোমালোকে প্ৰশ্নটো চাবা ইয়াৰ আনসাৰটো পঢ়ি যাবা তোমালোকে আৰু b2 হ'ব যেটো পৰীক্ষা গলে ওইটো মই ডাইৰেক্ট আনসাৰটো গজাৰ এক্সপ্লেইন কৰি থকা নাই 39 ৰ c2 হ'ব 1 হ'ব आंसर 40 ৰ 1/3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 41 ৰ হ'ব তোমালোকৰ 3 টো হ'ব 42 ৰ হ'ব 4 টো ছাত্ৰসকল মাজতে তোমালোক জনাই থাও কোনোবা যে তোমালোকৰ কোনোবা ভাইটি ভন্টি আছে বা আত্মীয় তোমালোক কোনোবা যে আছে টিউচন কৰিবৰ কাৰণে টিচাৰ বিচাৰি ফুৰিছে যেটো তোমালোক ডাঙৰ হয় তোমালোকক খুধে যদি তেতিয়ালে আমাৰ এটা প্লেটফৰ্ম আছে অনলাইন ক্লাছ কৰিব পাৰিব মাত্ৰ 99 টকাত তে তোমালোকে জনাই দিবা হা কোনোবা যে লয় তেতিয়ালে নাম্বাৰটো দি দিবা 43 নম্বৰ প্ৰশ্নটো আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব d2 15 সেন্টিমিটাৰ হ'ব 44 নম্বৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰটো চাও তেতিয়া হলে d2 হ'ব আৰু 45 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব c2
ছাত্ৰ ছাত্ৰীসকল বাকীখিনি মই সেট এ চি আৰু ডি খিনি মই দি দিম এতিয়াই দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেহেতু আহাকালিও পৰীক্ষা আছে বা ৰিজাল্ট কেতিয়া দিব সকলোবিলাক আমি আমাৰ চেনেলটোতে পাইবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই